সৰ্বভাৰতীয় নীট ইউজি পৰীক্ষাত উজলিল কলাইগাঁৱৰ উদয়পুৰৰ দিঠক প্ৰাণ চহৰীয়া। সদ্যঘোষিত সৰ্বভাৰতীয় নীট ইউজি পৰীক্ষাত ৯৯.১% সৰ্বভাৰতীয় ৰেংকিঙৰ পৰিসংখ্যাত ১৭,৬৩৪ স্থানত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ ওদালগুৰি জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে দিঠক প্ৰাণ চহৰীয়াই। নীট পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা দিঠক প্ৰাণৰ মন এজন সুচিকিৎসক হোৱাৰ। কলাইগাঁৱৰ উদয়পুৰৰ নিবাসী কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা লোকশিল্পী প্ৰয়াত লক্ষী চহৰীয়াৰ এখন সম্ভ্ৰান্ত ঘৰৰ যৌথ পৰিয়ালৰ সুসন্তানে এই কৃতিত্ব অৰ্জন কৰাত উৎফুল্লিত হৈ পৰিছে কলাইগাঁওবাসী। দিঠক প্ৰাণ চহৰীয়াৰ পিতৃ বিশ্বজিৎ চহৰীয়া এজন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু মাতৃ গুৱাহাটী লখৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মিতালী নাথৰ সুযোগ্য সন্তান। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। মই মোৰ প্ৰথম থেংকছ মোৰ মা দেউতাক দিম আৰু তাৰপিছত মই মোৰ কোচিং চেণ্টাৰৰ টিচাৰ্ছসকলক দিম। তেওঁলোকে মোক বহুত হেল্প কৰিছে আৰু বহুত মটিভেট কৰিছে এইটো এক্সামটো ভালকৈ দিবলৈ। তাৰপিছত মই মোৰ ফেমিলি মেম্বাৰ্ছবোৰক দিম। তেওঁলোকে মোক বহুত মটিভেশ্যন দিছে আৰু আগবাঢ়িবলৈ সাহস দিছে। তুমি যিহেতু নীট ইউজি পৰীক্ষাত শিক্ষাৰ্থী উত্তীৰ্ণ হ'লা, তোমাৰ লক্ষ্য আৰু উদ্দেশ্য কি হ'ব? লক্ষ্যটো কি হ'ব তোমাৰ প্ৰথম লক্ষ্য? মোৰ প্ৰথম লক্ষ্যটো হ'ল এজন ভাল চিকিৎসক হ'বলৈ আৰু ৰাইজক সেৱা কৰিবলৈ। এইটো মোৰ প্ৰথম উদ্দেশ্য। তোমাৰ দৰে যিসকলে নেক্সট নীট সৰ্বভাৰতীয় নীট ইউজি পৰীক্ষাত অৱতীৰ্ণ হ'ব, সেইসকলক তুমি কি পৰামৰ্শ দিবা? ফাৰ্ষ্ট অফ অল মই এইটোৱে ক'ম যে যোনটো বায়'লজি আছে, বায়'লজিটো অলপ ৰিভিজন সদায় কৰি থাকিব লাগে। যোনটো ফিজিক্স আছে, ফিজিক্সটোৰ কুৱেশ্যন সদায় ট্ৰাই কৰিব লাগে আৰু যোনটো কেমিষ্ট্ৰি আছে তাৰে বহুত ইম্পৰ্টেণ্ট বস্তু সেই আছে, ৰিয়েকশ্যনছবোৰ মুখস্থ কৰিব লাগে। এইটো মুখস্থই কৰিব লাগিব, বেলেগ উপায় নাই। কিন্তু বায়'টো ৰিভাইজ কৰিব লাগে আৰু ফিজিক্সৰ যিমান পাৰি নতুন নতুন ধৰণৰ কুৱেশ্যনছবোৰ ট্ৰাই কৰি থাকিব লাগে। এইটো মেইন। বাকী মোবাইল চাব পাৰে, কিন্তু মোবাইলটো অলপ কমকৈ বা অলপ বাছ ৰিক্ৰিয়েশ্যনৰ কাৰণে চোৱাটো ভাল, তাতকৈ বেছি হ'লে বেয়া আছে। মই মোৰ আইতা, পেহা পেহী, বৰ্তা বৰমা, খুৰা খুৰী আটাইকেইজনৰ পৰাই মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ, যাতে মই নিজৰ উদ্দেশ্যত উপনীত হ'ব পাৰোঁ। মই ক্লাছ নাৰ্চাৰীৰ পৰা ক্লাছ 3লৈকে মহৰ্ষি বিদ্যা মন্দিৰ টংলাত আছিলোঁ। তাৰ পৰা আহিলোঁ গুৱাহাটীত আহিছোঁ 2017ত। 17 আহি কিনে মই MVM 3 লালমাটি, তাৰ পৰা 4ৰ পৰা 10লৈকে তাতে পঢ়িছিলোঁ। তাৰপিছত হায়াৰ ছেকেণ্ডাৰী মই পঢ়িলোঁ আমাৰ কোচিং চেণ্টাৰ যোনটো আছিল পটেঞ্চিয়েল এণ্ড কনচেপ্ট, তাৰ পৰা হায়াৰ ছেকেণ্ডাৰী পঢ়ি কিনে মই এতিয়া এক্সামটো দিছোঁ। শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে, অনুভৱটো কেনেকুৱা হৈছে আজি? আচলতে মোৰ খুবেই আজি ভাল লাগিছে, আনন্দপূৰ্ণ মুহূৰ্ত। কিয়নো সৰুৰে পৰা যথেষ্ট কষ্ট কৰিছিলে, আচলতে মোৰ ল'ৰাই কষ্ট কৰিছিলে, আমি পিতৃ মাতৃ হিচাপে যথেষ্ট কষ্ট কৰিছিলোঁ, ঘৰৰ পৰিয়ালবিলাকেও কষ্ট কৰিছিলোঁ। সকলোৰে প্ৰত্যেকৰে এটা ইচ্ছা আছিলে এজন ভাল এটা ৰিজাল্ট কৰা এই সৰ্বভাৰতীয় নীট ইউজি পৰীক্ষাত। সেইটো আজি যিহেতু সফলভাৱে উত্তীৰ্ণ হৈছে, আমি আচলতে গৌৰৱান্বিত। তোমাৰ দুটাৰ যিটো ঘৰখনৰ তাৰমানে সম্বন্ধ কৰি ঘৰ বুলি ক'ব লাগিব। আজি ঘৰখনক কি ক'ব আজি হিচাপে? আচলতে মোৰ দেউতাও আছিলে এজন আদৰ্শৱান ব্যক্তি, আৰু সেই আদৰ্শৱান ব্যক্তি বা দেউতা মোৰ প্ৰয়াত লক্ষী চহৰীয়া কলাগাঁও হাইস্কুলৰ শিক্ষক হিচাপে তেওঁৰ যিখিনি অৱদান আছিলে সেইখিনি আজি কলাগাঁওবাসী ৰাইজেও স্বীকাৰ কৰে, আৰু তেওঁৰ পৰিয়ালৰ এজন সদস্য হিচাপে মোৰ ল'ৰাৰ আজি এই উত্তীৰ্ণৰ ক্ষেত্ৰত আমি গোটেই পৰিয়ালটোৱে আজি নথৈ আনন্দিত হৈছোঁ। উঠি অহা নৱপ্ৰজন্মৰ শিক্ষাৰ্থীসকলক যিসকল আকৌ নতুন অৱতীৰ্ণ হ'ব নীট পৰীক্ষাত বা আৰু সৰ্বভাৰতীয় পৰীক্ষাতে হওক, সেইসকলৰ ল'ৰা ছোৱালীক উদ্দেশ্যি কি পৰামৰ্শ আগবঢ়াব? যিহেতু প্ৰথম মোবাইলৰ যুগ। নাই, মোবাইল ইউজ কৰাটো আচলতে প্ৰত্যেকজন ষ্টুডেণ্টৰে এটা তেওঁলোকৰ নিজৰ নিজৰ দায়িত্ব যে ভাল বস্তুটো মোবাইলৰ পৰা ল'ব পাৰিলে যথেষ্ট শিকিবলগীয়া বস্তু আছে। মই ক'ম যে যিবিলাক উঠি অহা চামে এই ধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে, আৰু এটা লক্ষ্য, জীৱনৰ এটা লক্ষ্য হিচাপে আগুৱাই লৈ যাব লাগে যে সৰ্বভাৰতীয় নীট পৰীক্ষাত তেওঁলোকে কেনেধৰণে অৱতীৰ্ণ হ'ব, কি ধৰণে তেওঁলোকে ষ্টাডি কৰিব, গোটেই কথাখিনি আচলতে সৰুৰে পৰা তেওঁলোকে যথেষ্ট কষ্ট কৰি যথেষ্ট অধ্যয়ন কৰিব লাগিব। আৰু দেখা গৈছে যে কষ্ট কৰিলে কিন্তু সফলতা অৰ্জন কৰাটো একো অসুবিধা নহয়। মই মোৰ ল'ৰাৰ ক্ষেত্ৰতে পাইছোঁ, যথেষ্ট কষ্ট কৰিছিল আৰু এটা মানে ভাল পৰিৱেশৰ মাজত অধ্যয়ন কৰি এটা ভাল ৰিজাল্ট কৰিবৰ কাৰণে যিটো মানে তেওঁৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো আগত লৈ তেওঁলোকে আগবাঢ়িলে নিশ্চয় গোটেইখিনিতে সফলতা অৰ্জন কৰিবলৈ মোৰ বিশ্বাস। মই ইমান স্কুল কলেজ ল'ৰা ছোৱালী এটা বিপথে পৰিচালিত হৈ আহিছে, বহুত ঘটনা সামাজিক উদ্যমত সমস্যা হৈ আছে বা ভাইৰাল হৈ আছে। এই ক্ষেত্ৰত
কি পৰামৰ্শ আগবঢ়াব যদি ল'ৰা ছোৱালীবিলাকে ভাল লক্ষ্যত উপনীত হ'ব? সেই এটা কথা কিন্তু আমি সমাজখনক কি ধৰণে আগুৱাই লৈ যাম এইটো কিন্তু আমাৰ এটা দৃঢ় পৰিকল্পনা বা আমাৰ দৃঢ়তাও থাকিব লাগে যে উশৃংখল জীৱন যাপনে কিন্তু মানুহৰ যিখন সুস্থিৰ সমাজ সেই সুস্থিৰ সমাজখন গঢ়িব নোৱাৰে। গতিকে কি ধৰণে আমি এখন সুস্থিৰ ভাল এখন সমাজ গঢ়িম এই কথা কিন্তু আমি স্কুলীয়া জীৱনৰ পৰাই যাতে আমি মানি যাব পাৰোঁ আৰু স্কুলীয়া জীৱনতে আমি এইটো ঠিক কৰি ল'ব লাগিব। এই ক্ষেত্ৰত আমি অভিভাৱকবিলাকো সচেতন হ'ব দৰকাৰ। এখন সুস্থ সমাজ ভাল গঢ়িবৰ কাৰণে কিন্তু প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে যদি সেইখিনি নিজৰ দায়িত্ব হিচাপে যদি পালন কৰে তেতিয়াহ'লে কিন্তু কোনো ধৰণৰ উশৃংখলতা নহ'ব আৰু এখন সুস্থিৰ সমাজ গঢ়িবৰ কাৰণে প্ৰত্যেকৰ অৱদানে কিন্তু এই দিশত উপনীত হ'ব। মই পুত্ৰ গৌৰৱত মানে সুখী মোৰ কোনো মানে এইটো মানে আচলতে তুলনা কৰিব নোৱাৰি কাৰণ সুখী তোলা চালনী দিয়াটো ঠিক নহ'ব কিন্তু মই যথেষ্ট সুখী। কষ্টৰ ফল সদায় মিঠা হয় আৰু এইটো আজি এই ল'ৰাৰ যিটো ৰিজাল্ট বা ল'ৰাৰ যিধৰণে উত্তীৰ্ণ হৈছে মই 100% সুখী আৰু উত্তীৰ্ণ হোৱাত মই 100% সুখী হিচাপে অনুভৱ কৰিছোঁ। বৃহত্তৰফালে অঞ্চলৰ পৰা আপোনাৰ ল'ৰাই সৰ্বভাৰতীয় NEET UG পৰীক্ষাত সুখ্যাতি উত্তীৰ্ণ হৈছে। আপোনাৰ অনুভৱটো কেনেকুৱা আছে আৰু আপুনি মাতৃ হিচাপে কি ক'ব? মই মাতৃ হিচাপে খুবেই গৌৰৱ অনুভৱ কৰিছোঁ। ল'ৰাই সৰুৰ পৰাই বহুত কষ্ট কৰিছে আৰু আমি পিতৃ মাতৃসকলেও বহুত কষ্ট কৰিছোঁ। তাৰ লগত পঢ়া শুনাৰ পৰা টোপনি ক্ষতি কৰে, তাক খোৱা লোৱাৰ পৰা চব আটাইখিনি যোগান দিব লাগে, তাৰপিছত পঢ়া শুনাৰ যত্ন ল'ব লাগে, এনেকৈ হৈ গৈছে আৰু। আপোনাৰ সন্তানৰ দৰে আন সন্তানৰ মাতৃসকলৰ উদ্দেশ্যে আপুনি শেষত কি ক'ব? ল'ৰা ছোৱালীৰ সাফল্যৰ ক্ষেত্ৰত প্ৰতিগৰাকী দেউতাকৰ লগতে প্ৰতিগৰাকী মাকৰো বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে। মাকবিলাকে অনবৰতে ঘৰত থাকে, তেওঁলোকে ল'ৰা ছোৱালীক কি কৰিছে কি কৰা নাই সেইখিনি নজৰ দিব লাগিব আৰু খোৱা লোৱাৰ যত্ন ল'বই লাগিব। গতিকে এনেকৈ যত্ন ল'লে নিশ্চয় সকলো ল'ৰা ছোৱালীয়ে এদিন নহয় এদিন সফলতাৰে উত্তীৰ্ণ হ'ব বুলি মই আশা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।